আসসালামু আলাইকুম সকলোকে অনলাইন ভিডিঅ'ত স্বাগতম জনাইছোঁ। সকলো ফালে আছে আপোনালোকৰ দুৱাৰখনত মোৰ ভাল। আজি ৰাতিপুৱাৰ পৰা তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই। ৰাতিপুৱা আজি আমি মানে কাম এটা ওলাই গৈছিলোঁ, তো আজি গোটেই দিনটো মানে সেই কামটোতে লাগি থাকিলোঁ। তো সেইকাৰণে মানে দিনভৰ ভিডিঅ' কৰা হোৱা নাইকিয়া। আৰু আজি আমি যামগৈ, আহিলোঁ অলপ দেৰি হ'ল। অহাৰ পিছত ভাত চাত খালোঁ, খাই মেলি অকণমান দেৰি ৰেষ্ট কৰি আছোঁ। বেটাক খুৱাবলৈ বিচাৰি আছিলোঁ, সি হোৱা নাইকিয়া। আৰু আজি আমি যামগৈ ঘৰত। তো এইকেইদিন ইয়াতে আছিলোঁ, ভাল লাগি আছিলে। আৰু জানেই প্ৰত্যেকবাৰ যেতিয়া আহোঁ তেতিয়া ইমান ভাল লাগে, কিন্তু যোৱাৰ দিনাখন একদম আমাৰ মনটো পুৰা বেয়া হৈ থাকে। ঠিক তেনেকৈ আজিও মনটো বেয়া হৈ আছে, যাবলৈ মন যোৱা নাইকিয়া। কিন্তু আৰু কি কৰিম, উপায়টো নাই। এসপ্তাহ থাকিলোঁ, যোৱা মঙলবাৰে আহিছিলোঁ ৰাতি, আজি মঙলবাৰ। আৰু আজি আমি যামগৈ। তো আৰু ঘৰ দুৱাৰো তেনেকৈ অকলে পৰি আছে, কি কৰিম। আৰু হাজবেণ্ডেও দিগদাৰ হৈ যায় ন মই নাথাকিলে। তো সেই বুলি আৰু যাবলৈ ওলাইছোঁ। এতিয়া মই মোৰ কাপোৰ কানি যি আছে, মই ৰাতিপুৱাই সোমাবলৈ মই এইখিনি সময় পোৱা নাছিলোঁ। তো ভাবিছোঁ এতিয়া ধুমাধুম সোমাই লওঁ। এতিয়া 3:12 হৈ গ'ল, আমি 4টা চাৰে 4টামান বজাত ওলাই যাম। তো পটাপট যি কাপোৰ আছে ধুমাধুম সোমাই লওঁ। কাপোৰ আৰু মেডিচিন চেডিচিনবোৰ বেটাৰ ওলাইছিলোঁ, সেইখিনিও সোমাই ল'বলৈ লাগিব। তো ঠিক আছে, ভিডিঅ'টো এনেকুৱাই ষ্টাৰ্ট কৰিলোঁ, চাই যাব একেবাৰে শেষলৈকে। আৰু ইয়া পিঠা বনাই দিছে লৈ যাবলৈ মোক। পুৱা পিঠা ইমান গৰমত এইখিনিবোৰ যে বনাইছে সেইটোৱে বৰ ডাঙৰ কথা। এতিয়া মই পটাপট ৰেডি হৈ গ'লোঁ, আৰু ইমানেই গৰম পৰিছে মানে কি ক'ম। আৰু যাবলৈ একেবাৰে মন যোৱা নাই, তো সেইকাৰণে পটাপট আৰু যেনে ৰেডি হ'লোঁ। আৰু যিহেতু মানে যাবলৈ একদম মনে যোৱা নাই, মনটো বেয়া লাগি গৈছে, বেটাৰো মনটো বেয়া হৈ গৈছে। কি কৰিম এতিয়া, উপায়টো নাইতো, যাবই লাগিব। আৰু মনটো সঁচাকৈ ভাল লগা নাই। তো ঠিক আছে, মোৰ বেগ চেগ পেকিং কৰা হ'ল, কেইটামান বস্তু ভৰাব আছে, তো এইকেইটা ভৰাই লওঁ, তাৰপিছত আমি ওলাই যাম। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, আৰু মায়ে বেগটো দাঙি কিনে আনিব লৈছে। আৰু মাক মই মনা কৰি আছোঁ, আৰু মোৰ একদম খং উঠি গৈছে মাৰ ওপৰত। যিহেতু মোৰ মাৰ গাটো বহুত দিনৰ পৰা ভাল নাইকিয়া, নিজেই খোজ কাঢ়িব নোৱাৰে, আৰু মোৰ বেগটো আনিবলৈ লৈছে দাঙি কিনে। তো যিহেতু মানে মাকৰ মন নামানে, ল'ৰা ছোৱালীৰ মানে সদায় মানে ভাল হোৱাটোৱে বিচাৰে। মাক মানে ল'ৰা ছোৱালীৰ কাৰণে যিহেতু মাকৰ মনটো লাগিয়ে থাকে। আৰু আমাক মানে এৰিবলৈ আব্বাই আহিছে লগত। আব্বা অকণ কাকাহঁতৰ ঘৰতো সোমাব, আৰু বেটাৰ যিহেতু মনটো বেয়া হৈ আছে, তাৰ মায়ে ক'লে তাক লগত লৈ যোৱা, তেতিয়া তাৰ মনটো ভাল লাগিব। আৰু বেটাই ভাবিছে আমি ক'ৰবাত ফুৰিবলৈ গৈছোঁ, ঘৰত আহিম বুলি। তাৰমানে একেবাৰে ঘৰ আহি পালোঁ 4টা বজাতে, ঘৰৰ পৰা ওলালোঁ 4:30লৈকে আহি ঘৰ ইয়াত পাই গ'লোঁ। আৰু বেটাই ইমানে আমনি কৰিছে মানে কি ক'ম একেবাৰে। এতিয়াও যিহেতু আব্বাই লৈ আহিছিলে মোক, আৰু সি আব্বাক চাই মানে ইমানেই কান্দিছে মানে, এতিয়া মানে আব্বাক যাবই নিদিয়ে মানে। সি ইমানেই কান্দিছে কি ক'ম। তাৰ মনটো আজি একেবাৰে ভাল নাইকিয়া, আৰু মোৰতো বেয়া লাগে। মোতকৈ বেছি মানে আজিকালি মানে বেটাৰে বেয়া লাগে, মানে ইমান বেছি ল'ৰাটো মানে আমনি কৰিছে কি ক'ম। আৰু এইপিনে মই চাহ বনালোঁ, চবক চাহ দিলোঁ, এতিয়া মই চাহ খাবলৈ লৈছোঁ। তো ঠিক আছে, মই পটাপট চাহখিনি খাই লওঁ। আৰু মূৰটোও বিষাই আছে মানে গৰমত মানে, আৰু যিহেতু বহুত দেৰি হৈ গ'ল, চাহ অকণমান মানে খাবলৈ মন গৈ আছে, খোৱা নাছিলোঁ। তো সেইবুলি আৰু মূৰটো বিষাই আছে। তো ঠিক আছে, ভিডিঅ'টো এনেকুৱাই চাই থাকিব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। ইয়াত লৈছোঁ মই ঘৰৰ পৰা অনা পিঠা, আৰু আম্মাই দি গৈছিলে পিঁয়াজি আব্বাৰ কাৰণে। আব্বাই নাখালে, চাহে নাখালে, কাকাহঁতৰ ঘৰত চাহ খালে। কাকাহঁতৰ ঘৰত সোমাইছিলে আব্বা, তো আমাৰ ইয়াত আহি আৰু চাহটো নাখালে। তো ঠিক আছে, মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এয়া আজি হৈ গ'ল নেক্সট ডে'। মই যাওঁতেই ভোট জলকীয়া হাজবেণ্ডে লৈ আনিছিলে এগালমান মোৰ কাৰণে, যিহেতু মই ভাল পাওঁ। তো এয়া থৈ দিছিলোঁ, অকণমান মানে ক'লা পৰি গৈছে, বহুত দিন হৈ গ'ল যিহেতু। আৰু এয়া মই কাটি কিনে মানে, যিহেতু ইমান ৰ'দ দিছে, তো মই ভাবিলোঁ অকণমান ৰ'দত দি দিওঁ, আৰু বটলত ভৰাই দিম বুলি, তেল আৰু নিমখ দি কিনে। তো সেইকাৰণে মই এইখিনি শুকাই লৈছোঁ। আৰু ঘৰত অহাৰ পিছত মনটো একেবাৰে ভাল লগা নাই। বেটাই ইমানে কান্দিছে কান্দি মানে চকুকেইটা ফুলাই লৈছে, চকু মুখ মানে ফুলি গৈছে ল'ৰাটোৰ মানে। একেবাৰে তাৰ মানে মনটো বহা নাইকিয়া। আৰু মানে ঘৰৰ পৰা আহিলে বহুত বেছি আমনি কৰে সি। তাত যিহেতু চবৰ লগত খেলি মেলি থাকে, গোটেইখিনিক মানে এক লগতে পায়। আৰু ইয়াত আহিলে তেনেকুৱা মানে চবক লগ নাপায় তো সেইকাৰণে মানে তাৰ মনটো বেছিয়ে বেয়া হৈ থাকে। আৰু আজি 2দিনমান পিছতে আকৌ আমি আজি আহিছোঁ মেলাত। আৰু যিহেতু
মোৰ ননদজনী তাৰ ল'ৰাটোক লৈ কিনে ঘৰত আহিছে সিহঁতক গৰম বন্ধ দিলে যিহেতু তো সেইকাৰণে ভাবিলোঁ অকণমান আমি মানে সিহঁতেই আহিবলৈ আছিলে মেলাত তো আম্মাই লগ ধৰিলে মোক তো মই নাহোঁ বুলিয়ে কৈছিলোঁ মেলাত যিহেতু এবাৰ মই চাই মেলি গৈছোঁ তো সেইকাৰণে নাহোঁ বুলিয়ে কৈছোঁ তো আম্মাই ক'লে ব'লা অকণমান ওলাই মেলি গ'লে মনটো ভাল লাগিব তো সেয়া আম্মাৰ কথা শুনি মেলি আহিলোঁ আৰু লগতে ভাইটিও আহিছে সি মোক মানে গধূলিৰ পৰাই লগ ধৰি আছে ব'লাব যাওঁ মই কৈছোঁ না মই নাযাওঁ মোৰ মন যোৱা নাইকিয়া যাবলৈ আম্মা জোৰ কৰাৰ কাৰণেহে ওলাই আহিলোঁ নহ'লে নাহিলোৱে হয় আৰু বেটাক আৰু ননদৰ ল'ৰাটোক বহাই দিছোঁ এইখনত সেইদিনাখন বেটা বহি কিনে বহুত বেছি ভাল পাইছিলে গাড়ীখনত তো আজি আকৌ আমি উঠাই দিলোঁ আৰু ইমানে ভাল পাইছে মানে কি ক'ম আৰু এনেও সৰু ল'ৰা ছোৱালী এইবোৰ বস্তু বহুত বেছি এনজয় কৰে ন আৰু বেটাক মাতিলে মানে এবাৰকে মিচিককৈ হাঁহি দিয়ে তো সেইখিনিয়ে চাই চবেই মানে বহুত মানে ফূৰ্তি কৰি আছিলে আৰু মানে সেইখিনি মানে কথাখিনি থ'বলৈ নোৱাৰিলোঁ যিহেতু পূৰা গান বাজি আছে ন তো কপিৰাইটছ আহি যাবলৈও মানে ভয় এটা আছে তো সেই বুলিয়ে মই আৰু মিউট কৰি দিলোঁ আৰু মানে আম্মাই মানে মোক মানে লগ ধৰিছে যিহেতু বেটাৰো মনটো পূৰা বেয়া হৈ আছে আৰু মোৰো মনটো ভাল লগা নাইকিয়া তো মানে আম্মাই বহুত জোৰ কৰিয়ে লৈ আহিলে ব'লা ব'লা গ'লে মানে ভাল লাগিব তো সেই বুলিয়ে ওলাই আহিলোঁ আৰু আহি সঁচাকৈ ভাল লাগিলে আৰু সেইদিনাখন মই আহোঁতে মানে একো মানে এইবিলাকত উঠা নাছিলোঁ আৰু আজি মানে ভাইটি যিহেতু লগত আহিছে মানে তাকো সিও মানে অকলে মানে উঠিবলৈ এইবিলাকত মানে বেয়া পাইছে তো মোক কৈছে ব'লা বৌ উঠোঁ বুলি তো এই ট্ৰেইনখনত আমি চবেই উঠিলোঁ আম্মা মই আব্বা চবেই আব্বাও মোৰ শহুৰ আব্বাও আহিছে মেলাত লগতে মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা মানে একদম ফূৰ্তিতে ওলাই আহিছে আৰু তো চবে মিলি জুলি আহিলেও সঁচাকৈ বহুত বেছি ভাল লাগিলে এতিয়া ট্ৰেইনখনত এয়া উঠিছোঁ আৰু ট্ৰেইনখনত উঠোঁতে মানে মোৰ মানে মোবাইলটো পৰি থাকিলে যিহেতু মানে বেটাক লৈ লৈছোঁ আৰু ট্ৰেইনখন এক চাইড হৈ গৈছে ন তো মানে এক চাইড মানে হালি গৈছোঁ তো ভয়তে মানে মই মানে বেটাক মাজত আনিবলৈ লওঁতে মানে মোৰ মোবাইলটোৱে পৰি থাকিলে ভাগ্য ভাল যে মোবাইলটো পালোঁ আৰু তাৰপিছত সেইখন আৰু এখন গাড়ীত উঠিলোঁ সেইখনতো মানে বহুত বেছি এনজয় কৰিলোঁ বহুত বেছি ফূৰ্তি লাগিলে ভাল লাগিলে তাৰপিছত আকৌ উঠিলোঁ এইখন চৰকিখনত আৰু এইখনত উঠিলে ইমান ভাল লাগে মানে মই মানে যেতিয়াই মেলা হয় ক'ৰবাত মই মানে উঠোৱে আৰু সেইদিনাখন আহোঁতে যিহেতু লগ নাছিলে কোনো সেই বুলিও উঠা নাছিলোঁ আৰু এইয়া দোকান এখনত মানে কিবা কিবি বস্তু ল'লে তাৰপিছত আমি অকণ পুচকা খালোঁ পুচকা খাই মেলি কিনে ঘৰ উভতি আহিলোঁ আৰু আজি হৈ গ'ল নেক্সট ডে এইয়া প্লেটকেইখন মই মেলাৰ পৰাই কিনি আনিছিলোঁ আৰু